আগন্তুক 3 মাহ এই 3 মাহৰ ভিতৰতে টোল গেটৰ ক্ষেত্ৰত এটা সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে নীতিন গাডকাৰী আজি সদনৰ মজিয়াত কৈছে যে 60 কিলোমিটাৰ ভিতৰত যদি দুখন টোল গেট আছে তেওঁলোকে এখন বন্ধ কৰি দিব এখন টোল গেট থাকিব মানে 60 কিলোমিটাৰৰ অন্তৰে এতিয়া সমগ্ৰ দেশতে এখনকৈ টোল গেট হ'ব আৰু যেহেতু আমি মূল্যবৃদ্ধিৰ প্ৰসংগ আলোচনা কৰি আছো মূল্যবৃদ্ধি এতিয়া অধিক হাৰত হ'ব কাৰণ টোল টেক্স বেছিকৈ দিব লাগিব ট্ৰাক চালকসকলে বা আন পৰিবহনৰ সৈতে জড়িত চালকসকলে মুঠতে এতিয়া চাৰিওফালৰ পৰা ৰামটাগুন পৰিবলৈ যেত গৈ আছে নুৰুল হুদা ডাঙৰীয়া হয় মূল্যবৃদ্ধিত আপোনাৰ চৰকাৰে মধ্যভোগী সৃষ্টি কৰিছে আৰু মূল্য বৃদ্ধি কৰিছে আজি কৃষি সামগ্ৰী কক বা খাদ্য সামগ্ৰীৰ কথাই কক এই খাদ্য সামগ্ৰীখিনি অসম চৰকাৰৰ এটা কৃষি বিপণন পৰিষদ আছে এই কৃষি বিপণন পৰিষদে যদি ডাইৰেক্ট কৃষকসকলৰ পৰা কিনি আনি বজাৰত দিয়ে তেতিয়াহ'লে বহুত কম দামত দিব পাৰে কিন্তু সেইটো কৃষি বিপণন পৰিষদটো একেবাৰে নিষ্কৰ্মা একেবাৰে নিষ্ক্ৰিয় হৈ আছে গতিকে এই ডিপাৰ্টমেণ্টটো সক্ৰিয় নোহোৱাৰ কাৰণে মধ্যভোগীয়ে চান্স পাইছে আৰু মধ্যভোগীয়ে অধিক দামত বিক্ৰী কৰি আছে আৰু ইফালে চৰকাৰে যিটো হাৰত এই টোল গেট আকৌ বৃদ্ধি কৰিব আজি যদি ইয়াৰ পৰা লখিমপুৰলৈ এটা চব্জিৰ গাড়ী যায় সেই গাড়ীখন 9 ঠাইত গৈ আপোনাৰ 9খন ঠাইত গৈ পইচা দিব লাগিব যদি 300 টকা দিয়ে তেতিয়া 327 টকা দিব লাগিব টোল গেটৰ পইচা বৃদ্ধি দিব লাগিব ইফালে ডিজেলৰ দাম বৃদ্ধি হ'ব ডিজেলৰ দাম বৃদ্ধি হৈ আছে আৰু বাঢ়িব বুলি আমি শুনিছো আগন্তুক দিনত হেতু আৰু বাঢ়িব পাৰে আশংকা আছে আৰু বাঢ়িব গতিকে আৰু বাঢ়িলে ইয়াত খাদ্য সামগ্ৰীৰ দামো বৃদ্ধি হ'ব গতিকে এইটো চৰকাৰে কৰি আছে আৰু চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই এইটো চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কৃষি বিপণন পৰিষদ ব্যৰ্থ হৈছে মধ্যভোগীক নিয়ন্ত্ৰণ কৰা চৰকাৰ ব্যৰ্থ হৈছে গতিকে চৰকাৰ সচেতন নহ'লে চৰকাৰে যদি এইবিলাক নাচায় এই টোল গেট যদি ইমান বন্ধ নকৰে টোল গেট ইমান ঘনাই টোল গেট নিদি আৰু ডিজেলৰ দাম যদি পেট্ৰলৰ দাম যদি কমাই দিয়ে তেতিয়াহ'লে মূল্য বৃদ্ধি কমিব ৰফিকুল ইছলাম নহ'ব এইখিনি কৰিব নোৱাৰাৰ কি কাৰণ থাকিব পাৰে ৰফিকুল ইছলাম ডাঙৰীয়া কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত আছে কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত আছে চৰকাৰ ৰফিকুল ইছলাম ডাঙৰীয়া প্ৰাঞ্জল চৰকাৰৰ যিটো সঠিক পৰিকল্পনাৰ অভাৱৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে আজি ৰাজ্যখনত আপুনি চাব যেনেকৈ চলি আছে মানে কেইজনমান মুছলিমে কেইজনমান আপোনাৰ গোটেই ভাৰতবৰ্ষৰ কথাই মই প্ৰেক্ষাপটত কৈছোঁ ইণ্ডাষ্ট্ৰিয়েলিষ্ট কওক বা সেই আদানী আম্বানী বা কেইটামান গ্ৰুপৰ হাতত এনেকুৱা লাগি আছে যে ইষ্ট ইণ্ডিজ কোম্পানী যেনেকুৱা ভাৰতবৰ্ষখন চলাইছিল এতিয়া ইংৰাজৰ পিৰিয়ড ব্ৰিটিছ পিৰিয়ড এতিয়া এই বিজেপি চৰকাৰৰ কাৰ্যকালত তেখেতসকলে ৰাজ্যখন চলাবলৈ তেনেকুৱা আজি আমাৰ চব সংস্থা লিজত দিয়া হৈ আছে 100 বছৰৰ কাৰণে লিজত দি পইচাখিনি এডভান্স আপুনি লৈ এতিয়া খৰচ কৰিব আগত কি হ'ব ৰাজ্যখনৰ ৰাষ্ট্ৰখনৰ অৱস্থা কি হ'ব এনেকুৱা যাৰ কাৰণে বিপদত পৰিছে মুখত সোমাইছে ৰিজাৰ্ভ বেংকৰ পইচা যিখিনি ৰিজাৰ্ভত থাকিব লাগে বিফৰ টাইম তাৰ পৰা উলিয়াই আনি মোদী ডাঙৰীয়া কেইবাবাৰ তাত খৰচ কৰিলে ঠিক এনেকুৱা ধৰণৰ কাম যেতিয়া কৰিব ইমাৰ্জেঞ্চি যেতিয়া হ'ব সেই সময়ত আমাৰ কি হ'ব এতিয়া আমাৰ সংস্থাবিলাক আপোনাৰ তৈল খাদৰ পৰা আৰম্ভ কৰি ৰেল ষ্টেচন এয়াৰপৰ্ট বা আমাৰ যিবিলাক গভৰ্ণমেণ্ট ছেক্টৰ আছে যেতিয়া আপুনি লিজত দিব বিক্ৰী কৰিব তেতিয়া পিছলৈকে আপুনি ৰেভিনিউ কৰ পৰা আহিব এতিয়া সলনি হ'বলৈ গৈ আছে গোৱালা ডাঙৰীয়া কাষলৈ যাম হয় আপুনি ক'ব মই গোৱালা ডাঙৰীয়া কাষলৈ এটাই কথা লৈ যাব বিচাৰিছোঁ কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰটো অক্ষুণ্ণ ৰখাটো আপোনালোকৰ দায়িত্ব মিশ্ৰিত অৰ্থনীতি আপোনালোকে অক্ষুণ্ণ ৰখাটো দায়িত্ব ভাৰতবৰ্ষ এখন মিশ্ৰিত অৰ্থনীতিৰ দেশ কিন্তু সেয়া যেন এতিয়া হ'বলৈ গৈ থকা নাই এতিয়া যেন সেইবোৰ চব প্ৰশাসনত পৰিণত হ'বলৈ গৈ আছে চাওক প্ৰাঞ্জল প্ৰথম কথাৰ দৰে টোল গেটৰ কথাটো আহিলে নুৰুলদাক কৈছে লখিমপুৰ যোৱাৰ কথা মই 16 চনত যেতিয়া বিধায়ক হ'লোঁ বা তাৰ আগতো যেতিয়া গুৱাহাটী আহোঁ দুলীয়াজানৰ পৰা গুৱাহাটী আহিবলৈ 12 ঘণ্টা সময় লাগে আজি তাৰিখত মই গুৱাহাটীৰ পৰা যদি দুলীয়াজান যাওঁ মোক 8ৰ পৰা 9 ঘণ্টাৰ ভিতৰত পাই যাওঁ মাজত অলপ ৰাস্তা বেয়া আছে ৰাস্তাবিলাক ডাঙৰ হৈছে ৰাস্তাবিলাক বনাব লগা হৈছে ৰাস্তাটো পইচা ল'বই লাগিব হয় পেট্ৰলৰ দাম ডিজেলৰ দাম যিহেতু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰত এইটো নিৰ্ভৰ কৰিব গতিকে এইটো আপ ডাউন হৈ থাকিব ৰাস্তা বনাব লাগিব এইবাৰ বাজেটত আপোনালোকে 1,19,516 কোটি টকীয়া লাখ কোটি টকীয়া বাজেটত আপোনালোকে এটা কথা কৈছে যে ৰাস্তা বনাব আপোনালোকে এটোটো কল্যাণকামী চৰিত্ৰৰে এটা অংশ হয় তেনেহলে তাত আকৌ এক্সট্ৰাকে ইমান টোল কিয় ল'ব লাগে লোক আপোনালোকে টোল সোণাপুৰত ৰাখিছে ৰহাত ৰাখিছে টোল গেট এটা নতুন ৰাস্তা আছে এটা ৰিপেয়াৰিং ৰাস্তা আছে ৰোডৰ কথা আছে গতিকে তাত আপোনালোকে দেখিছে যে এটা নতুন ৰাস্তা বনোৱাৰ তাত পইচা আছে তাৰপিছত ইমানটা পইচাত নহ'ব যিহেতু কেন্দ্ৰীয় চৰকাৰ ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথবিলাক এক্সপানশ্যন কৰিব বিচাৰিছে তো বহল কৰিব বিচাৰিছে আৰু ধুনীয়া কৰিব বিচাৰিছে আৰু নতুন ৰাস্তা বনাব বিচাৰিছে গতিকে মই ভাবোঁ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই গোটেই বস্তুটো পৰ্যবেক্ষণ কৰিয়ে দেখিছে যে কম সময় মানুহৰ খৰচ কম সময়ত যাতে তেওঁ কামটো কৰিব পাৰিব আৰু অতি সহজে কৰিব পাৰিব নহ'লে এটা বেয়া ৰাস্তাত আপুনি 4 ঘণ্টা যেতিয়া সময়
লছ কৰিব তেতিয়া আপোনাৰ কিমান তেল যাব কিমান গাড়ী ক্ষতি হ'ব বিৰোধী আশ্বস্ত হৈছে নে প্ৰাঞ্জল কথাটো? এই যুক্তিটোত প্ৰাঞ্জল আজি ৰাইজে আপোনাৰ টেক্স পে' কৰিছে টেক্স পেয়াৰে টেক্স দি আছে ৰোডছ এইবিলাক ডেভেলপমেণ্টৰ কাৰণে একফালে লৈ আছে গাড়ীৰ পৰা আপোনাৰ টেক্স লৈ আছে প্ৰত্যেকখন গাড়ী আপুনি চাৰিচকীয়া গাড়ী ট্ৰাকৰ পৰা আৰম্ভ কৰি সৰু গাড়ীৰ পৰা আৰম্ভ কৰি 31 মাৰ্চ তাৰিখ। টেক্স তেখেতসকলে লৈ আছে ইয়াৰ কাৰণে লৈ আছে পেট্ৰল ডিজেল আপুনি যদি চায় আজি 97 ৰুপিজ যদি আপোনাৰ পেট্ৰল হৈ আছে মোৰ দেন 50 ৰুপিজ ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইয়াৰ পৰা টেক্স লৈ আছে অৰ্থাৎ যি এইটো ক'লে ভাল ল'ৰা ছোৱালী এডমিশ্যন ফ্ৰী কৈ আছো কিতাপ ফ্ৰী মই। ইউনিফৰ্ম ফ্ৰী এটা ফ্ৰী কৰা হৈছে ৰাস্তাৰ কাৰণে তিনিবাৰ টেক্স আপোনাৰ ৰাস্তাৰ কাৰণে এনে ইনকাম টেক্স লৈ আছে আমাৰ সেল টেক্স গৈ আছে মানুহে টেক্স দি আছে ইয়াৰ পিছত গাড়ীৰ পৰা আপুনি টেক্স লৈ আছে যি গাড়ীতে ৰাস্তাত চলিব গাড়ী নতুন গাড়ী কিনিলে টেক্স দিব লগা হয় ইয়াৰ পিছত পেট্ৰল ডিজেল চৰকাৰী পক্ষই কৈ আছে যে বিভিন্ন ধৰণৰ ঠিকানত তেওঁলোকে বিনামূলীয়া সেৱা আগবঢ়োৱাৰ বাবে এইসমূহ কৰ সংগ্ৰহ কৰিছে কিন্তু বিনামূলীয়া সেৱা কিমানজনে লাভ কৰিছে প্ৰত্যেকগৰাকী ভাৰতবাসীয়ে প্ৰত্যেকগৰাকী অসমবাসীয়ে এই বিনামূলীয়া সেৱা লাভ কৰিছেনে শাসকীয় পক্ষই কৈছে যে 2,50,00,000 লোকে বিনামূলীয়া চাউল লাভ কৰি আছে কিন্তু আপুনি সেই কথাটো মানি লয়নে